4টা যেটো উদ্বোধনী কাৰ্যসূচী আছে 12টা বজাত আমাৰ অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আহি উপস্থিত হ'ব কোকলাবাৰী মডেল হস্পিটেলটো উদ্ঘাটন কৰিবৰ কাৰণে আৰু লগতে মই আজি মোৰ সমষ্টিৰ অধীনত বৰবৰী নাৰায়ণপুৰ আৰু দুমনি 3টা সম্পূৰ্ণ হোৱা অংগনবাড়ী চেণ্টাৰ মই আজি ইনগ্ৰেশ্যন কৰিবৰ কাৰণে আহিছোঁ মোৰ সমষ্টিত প্ৰায় 81টা মডেল অংগনবাড়ী চেণ্টাৰ আমি পাবলৈ সক্ষম হৈছোঁ 25 লাখ টকাকৈ ইয়াৰে আজি প্ৰায় মানে 44টা হ'বলৈ বাকী আছে প্ৰায় বাকীটো হৈয়ে গ'ল সেইটো আমি আশা কৰিছোঁ যে নৱেম্বৰ বা ডিচেম্বৰ মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিব পাৰিম তো মডেল অংগনবাড়ী বাক্সা বা চাপাগুৰি সমষ্টিৰ অধীনত যিখিনি নিৰ্মাণ কৰা হৈছে যথেষ্ট ভাল আৰু সৰু সুৰা সমস্যা যদিও আছে এইটো দূৰ কৰিব পৰা যাব আৰু মডেল অংগনবাড়ী চেণ্টাৰৰ দ্বাৰা দি আমাৰ ৰোগমুক্ত যিটো শিশুসকলৰ চিন্তা কৰা হৈছে আৰু মানসিক যিটো বিকাশ বাচ্চাসকলৰ শিক্ষাৰ পৰা আৰম্ভ কৰি পেলাই শাৰীৰিক আৰু সুস্থ শৰীৰৰ গৰাকী বনোৱাৰ কাৰণে ভাৰত চৰকাৰ যিটো আঁচনি লৈছে মডেল অংগনবাড়ী চেণ্টাৰটো তাৰ মূল কেন্দ্ৰ বুলি আমি ক'ব লাগিব আৰু সেইকাৰণে ইয়াত আমাৰ ল'ৰা ছোৱালীৰ গাৰ্জেনসকলে যথেষ্ট ভূমিকা ল'ব লগা আছে দায়িত্ব আছে গাৰ্জেনবিলাকে যদি সচেতন নহয় তেতিয়া বাচ্চাবিলাকৰ ক'তবা যদি কিবা ৰোগৰ লক্ষণ আমি দেখিছোঁ বেমাৰৰ লক্ষণ দেখিছোঁ লগে লগে মেমৰ কথা আহি গৈছে মানে ওজন যিটো আমি মাপজোক কৰোঁ আৰু কিবা বেমাৰ হ'লে যে চিকিৎসাৰ কাৰণে যাব লাগে সেইবিলাকৰ ক্ষেত্ৰত গাৰ্জেনৰ আমাৰ সহযোগিতা লাগে ইয়াত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কাৰণেও ৰাজ্য চৰকাৰে এই শেহতীয়াভাৱে তেখেতসকলৰ ৰিমুনেৰেশ্যন বা চেলাৰীৰ ক্ষেত্ৰত যথেষ্ট বৃদ্ধি কৰি দিছে তো মই আশা কৰিছোঁ এই অংগনবাড়ী চেণ্টাৰবোৰে আমাৰ গাঁও অঞ্চলত শিশু বিকাশৰ ক্ষেত্ৰত সফলভাৱে তেওঁলোকে ভূমিকা পালন কৰিব ছাৰ ইয়াত যিখিনি খাদ্য আহে বহু সময়তে খাদ্যৰ মানদণ্ডটো নিম্ন বুলি অভিযোগ শুনা যায় এইটো অভিযোগবিলাক আমি হয়তো অসমৰ বহুত ঠাইৰ পৰা এনেকৈ আমি পাই আহিছোঁ কিন্তু বিভিন্ন কাৰণত তদন্ত কৰাৰ পিছত সকলোবোৰ অভিযোগটো সত্যও নহয় কিন্তু ক'তবা নহয় ক'তবা আছে যেতিয়া আহে যদি সচেতন নাগৰিকসকলে লিখিতভাৱে আমাক যদি অভিযোগটো দিয়ে তাত তদন্ত কৰা যাব আৰু তাৰ বিহিত ব্যৱস্থা কৰা যাব তাৰ কাৰণে আমাৰ জিলা আয়ুক্তসকল আছে আৰু জিলা যিটো চাইল্ড এণ্ড উইমেন ডেভেলপমেণ্টৰ বিষয়া আছে ডিষ্ট্ৰিক্ট অফিচাৰ তেওঁলোকে মানে তদন্তটো কৰে আৰু বিহিত ব্যৱস্থাটো কৰে আৰু তেনেকুৱা যদি নিৰ্দিষ্টভাৱে স্পেচিফিক এটা অভিযোগ যদি পায় চৰকাৰ সদায় তাৰ কাৰণে ব্যৱস্থা ল'বলৈ সাজু